তো নমস্কাৰ বন্ধুসকল, বৰ্তমান মই টিংখাং সমষ্টিৰ তিনিআলি চাহ বাগিচা কাছিয়া লাইনত আছোঁ আৰু ইয়াত বিশেষকৈ আপোনালোকে জনাবলৈ পাই সুখী হৈছোঁ যে ইয়াত চিংকি মিংকি অৰ্থাৎ এই যে আপোনালোকে দেখি থাকে সেই চিংকি মিংকি দুজনীয়ে ইয়াত খুব ধুনীয়াকৈ মেট্ৰিক পাছ কৰিছে। হয়, সেয়া চিংকি মিংকি নহয়, সেয়া ৰূপালী আৰু জোনালী, কিন্তু দেখিবলৈ একেই। এয়া মই দেখাই আছোঁ। এইফালে আমাৰ অমৰদা আছে, খনীন্দ্ৰ ছাৰ আছে, এইফালে আমাৰ মুদিকাই আছে আৰু এইফালে ভাইটি আছে। চ' কেনেকুৱা আজি ৰিজাল্ট পাই কেনেকুৱা লাগিছে? যোৱাকালি ৰিজাল্ট দিলে ন? যোৱাকালি দিছে। অঁ, আজি দাদাহঁতি আহিছে, অমৰদাহঁতি আহিছে। আশা কৰা ধৰণে তোমালোকে পাছ কৰিছানে? ফলাফল তেনেধৰণে পাইছা? ভাবিছিলানে পাছ কৰিমেই বুলি? কি হৈছে মাত চাত নাই যে একেবাৰে? ভাবতে রহি নাই সস্তে রহি। ও মানে অর্ক বলতে লাগবে ন? সো ইয়া বন্ধুসকল দেখিলে মানে অর্ক বলতে লাগবে। সো ঠিক আছে, কোৱাচোন হেৰি এইটো কি বুলি কয়, পাৰ্টি চাৰ্টি চলিলে নাই? চলিলে। কি খোৱাল? ভাতে খোৱালে। হেৰি তোমাৰ নাম ৰূপালী, জোনালী আৰু এইফালে ৰূপালী, দুইটা কোন ডিভিজন? দুয়োগৰাকী? অ'কে। চ' এইবাৰ এডমিশ্যনটো ক'ত ল'ম বুলি ভাবিছা? হাই ছেকেণ্ডেৰী। অ'কে, ঠিক আছে। এইফালে দাদাহঁতক কি ধন্যবাদ বুলি কৈ দিয়া আকৌ, অহাৰ কাৰণে ধন্যবাদ বুলি কৈ দিয়া। অ'কে। আৰু বন্ধুসকলে এইফালে আমাৰ ৰূপালী জোনালী মাতৃ আছে। কি এইসব পঢ়া টাইমে অলপ কষ্ট করতে হয়, যথেষ্ট কষ্ট করেছে, যার কারণে আজ কাছিয়া লাইনটাকে ভিতরে এইসব দুটাই নিকলি আসিছে। তো তই ঘর থেকে কিরকম গাইড দিতে? এটা ভাল লাগলো আর এখন ডাঙর মানুষ দেখা দেখি করা নাই, যেতনা আর নিজের প্রতি যে শক্তি নিজের দিমাগ সে যেতনাটা লেখাপড়া করতে পারলো আর পাটাই করি কেউ ভালো করে একেবারে নিকলি ল'ব লাগে, ভালেই লাগে। আৰু বন্ধুসকলে এইফালে আমাৰ অমৰদা আছে, তেখেতসকলৰ ওচৰলৈ যাম। চ' তাৰ আগতে এইফালে এই তোমালোকে যে এইবাৰ ইয়াত এডমিশ্যন কি স্কুল যাম লাগি আছে নে? এতিয়া আকৌ এডমিশ্যন ল'ম লাগি আছে নে? লাগিছে। ফৰ্ম আনিবলৈ আনিলা? নাই আনিলা? ক'ৰ পৰা আনিছে? হাই ছেকেণ্ডেৰী পৰা। অ'কে। তাৰ চাইকেল আছে দুইজনী? মানে একেখন চাইকেলতে দুইজনী যোৱা? মানে চিংকি মিংকি নে মিংকি চিংকি? হা, দুইটাই হয়। ৰূপালী জোনালী নে চিংকি মিংকি? অঁ, চিংকি মিংকি। অ'কে। ত' ইয়াৰ বন্ধুসকল দেখালোঁ চিংকি মিংকি। এইফালে অমৰদা আজি ঘূৰি আছে কাছিয়া লাইনৰ ভিতৰত, ইমান ডাঙৰ এটা লাইন। তিনিআলি চাহ বাগিচা 4টা লাইনৰ ভিতৰত আমাৰ কাছিয়া লাইন অন্যতম এটা। আৰু ইয়াত প্ৰায় 7-8 গৰাকীৰ ভিতৰত এইবাৰ অকল 2 গৰাকী আছিলে বাইক ভনী, আৰু 2 গৰাকী পাছ কৰিছে। আজি আহি কেনেকুৱা অনুভৱ? না মই কৈছোঁ, যিহেতু মই আগতে কৈছোঁ, উঠনিয়ে ক'লোঁ, যিখন এইটো কাছিয়া লাইন মোৰ গাঁৱৰ ওচৰতে, গাঁৱত লাগি থকা মোৰ গাঁৱৰ লাইন হয়। ইয়াত আমি ক'বলৈ গ'লে মই বাল্যকাল ইয়াত ডাঙৰ দীঘল, মই ইয়াত খেলি ফুৰিছিলোঁ আগত। মানে আমি মোৰ ছাৰ আছে, আমি এই মোৰ মোৰ বন্ধু আছিলে, আমি এই ঠাইত খেলিছিলোঁ, ডাঙৰ হোৱা মানুহ আমি হয়। তো এই স্কুলৰ এই গাঁও লাইনখনৰ বিষয়ে আমি বহুত জানো। এটা সময়ত এই লাইনখনত এনেকুৱা এটা পৰিৱেশ আছিলে, মানে বিৰাট দুখ লগা পৰিৱেশ। মানে সদায় হাই কাজিয়া গণ্ডগোল হৈছিলে, আমি দেখি অহা। কিন্তু এতিয়া দেখিছোঁ যিটো মানে লাইনৰ পৰিৱেশ, এইখন কৈছে লাইনৰ পৰিৱেশ আগতকৈ বহুত উন্নত হৈছে। ইয়াৰ ল'ৰা ছোৱালীয়ে বা ইয়াৰ ল'ৰা ছোৱালীয়ে মেট্ৰিকত হ'ল বা হাই ছেকেণ্ডেৰীত এতিয়া ভাল ৰিজাল্ট কৰিছে, পঢ়িছে, বা ইয়াত গাৰ্জেনকেইটাও মতলব ল'ৰা ছোৱালী পঢ়াৰ ক্ষেত্ৰত গুৰুত্ব দিছে। এই ক্ষেত্ৰত মই গাৰ্জেনক ধন্যবাদ দিওঁ। আৰু এইটো ক'ব লগা, বেছিটো ক'ব লগা নাই, আগতকৈ মানে বহুত উন্নত হৈছে। মই এইটো সুখী ইয়াৰ কাৰণে অলপ। আৰু আশা কৰোঁ ভৱিষ্যত দিনতো এই অঞ্চলৰ বা এই গাঁও লাইনত নহয়, এই অঞ্চলৰ পৰা যদি শিক্ষা ক্ষেত্ৰত হাৰটো আৰু বাঢ়ি যায়, বা এইখন অঞ্চলৰ পৰা যদি এই অসমৰ ভিতৰতে এখন সুনাম কৰা আনে, তাৰ বাবে মই আশাবাদী আছোঁ। অ'কে, ধন্যবাদ। আৰু এইফালে আমাৰ ছাৰ আছে, ছাৰ ওচৰত যাম। তাৰপিছত এইফালে আমাৰ গৌতম দা আজি আহিছে, কেনেকুৱা লাগিছে? ভাল লাগিছে। আমি মেট্ৰিক পৰীক্ষাৰ প্ৰাক মুহূৰ্তত আহিছিলোঁ আৰু ভালেকেইগৰাকী ছাত্ৰ ছাত্ৰীক আমি শুভেচ্ছা বাণী জনাইছিলোঁ আৰু কেনেধৰণে পঢ়িব লাগে তাৰ ওপৰতো অকণমান দৃষ্টিগোচৰ কৰিছিলোঁ। তেওঁলোকক অকণমান আমাৰ যিটো থিংকিং শ্বেয়াৰ কৰিছিলোঁ। আৰু সেই সময়ত আমি কৈ থৈছিলোঁ, মেট্ৰিক পৰীক্ষা যিসকলে ভাল কৰিব তেওঁলোকৰ ওচৰত আহিম আৰু পুনৰ অভিনন্দন জনাম, বা আমি ফুলাম গামোচাৰে শুভেচ্ছা জনাম। মানে কমিটমেণ্ট হ'ল। আৰু আজি আহিলোঁ, ভাল লাগিলে। যি নহওক, তেওঁলোকে যিমানখিনি কষ্ট কৰিব পাৰিলে বা যিমান কষ্ট কৰিলে তাৰ পৰিণতিত তেওঁলোকে ৰিজাল্টটো পালে আৰু পাছ কৰিছে। আৰু 3rd ডিভিজন যদিও পাইছে, পাছ কৰিছে। হয়, কাছাৰীয়া লাইন, তিনিআলি চাহ বাগিচা যি কাছাৰীয়া লাইন, এই লাইনটোৰ ভিতৰত কেৱল 2 গৰাকী পাছ হৈছে। এটা গৌৰৱৰ কথা। এই দুজনীৰ কাৰণে গৌৰৱৰ কথা। আৰু ক'বলৈ গ'লে বাগানৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ ওলোৱা এটা
গৌৰৱৰ কথা বুলিয়ে ক'ব পাৰি কাৰণ মানে এটা চিন্তাৰ বিষয় কিন্তু গৌৰৱৰ কথা গৌৰৱৰ কথা মানে আজিৰ তাৰিখত বহুতে ডিষ্টিংশ্যন বা ষ্টাৰ মাৰ্কছ লৈছে বা ষ্টেণ্ড কৰিছে তেনেকুৱা সময়ছোৱাতো বহুতো এনেকুৱা বাগান আছে বা লাইন আছে য'ত নেকি এটাও মেট্ৰিক ষ্টুডেণ্ট মানে মেট্ৰিক পাছ কৰি ওলোৱা নাই তেনেকুৱাকৈ এতিয়া কিছুমান লাইন থাকি গ'ল বাগান থাকি গ'ল তাৰে মাজত যে কাছাৰীয়া লাইনটো একেবাৰে পিছপৰা বুলিও নকওঁ কিন্তু লাইনৰ পৰাই মেট্ৰিক পাছ কৰা হায়াৰ ছেকেণ্ডেৰী পাছ কৰা বা ডিগ্ৰী ক্লিয়াৰ কৰি ওলোৱা তেনেকুৱা এটা ৰিজাল্ট যেতিয়া ওলায় এইটো গৌৰৱৰ বিষয় হৈ পৰে কাৰণ বাগানত বিশেষ তেনেকুৱা এটা পৰিৱেশ পোৱা নাযায় ষ্টুডেণ্টৰ কাৰণে অসুবিধা বহুত আছে গতিকে তেওঁলোকে যে পাছ হৈছে তেওঁলোকক পুনৰবাৰ মই অভিনন্দন জনাইছোঁ শুভেচ্ছা জনাইছোঁ আৰু ঈশ্বৰ চোৱা হায়াৰ ছেকেণ্ডেৰী আৰু ডিগ্ৰী লেভেলত ভালকৈ পঢ়ক তাৰে কামনা কৰিছোঁ আৰু সুনাম কঢ়িয়াই আনক ঠিক আছে তো ঠিক আছে ধন্যবাদ আৰু এইফালে চিংকিম কি তোমাৰ গান চান গোৱা নাই সেই গান কে গাইলা ঘরে যে গান গাতে থাকে কে গাইলা হ্যাঁ বাই গাইলা না নাই নাই গাইলা ওকে তাই সে হেৰি কবিতা সবিতা কার মনে হয় কবিতা মনে হয় নাকি এখন একটা গানা হলো একটা করে দে বন্ধ করলে গানা করবে এতিয়া আপনার গানাটো শুনিব দেই ঠিক আছে একটা কবিতা কেইটা হৈ যাব মৰমৰাই কোনে মোক তুলি তালি কৰিলে ডাঙৰ মহুনা মিঠা মাতে পাহৰি ভাগৰ হৈছিলোঁ থিয় যাবে অটত ধৰি পৰিলোঁ কোনে কৈ ততালিকে ৰয় নিচুকাইছিল মোক নাম গুণ গাই তেওঁ মোৰ পূজনীয়া মৰমৰাই ধন্যবাদ বঢ়িয়া বঢ়িয়া ছাৰ আজি ইমান মানে কি হ'ল যেতিয়া মোদী গাই আপুনি এনে কৰি পিনে অমদাস যেতিয়া মেট্ৰিক পৰীক্ষা প্ৰাক মুহূৰ্তত ঘূৰিছিলে আৰু এটা কমিটমেণ্ট কৰিছিলে যদি ভাল ৰিজাল্ট হয় তেতিয়াহ'লে আমি পুনৰ দেখা কৰিবলৈ আহিম আৰু সেই সংক্ৰান্তত আজি আহি আপোনালোক ইয়াত উপস্থিত হ'ল আমি কথা দিলে কথা ৰাখোঁ আচলতে মোৰে প্ৰাক্তন ছাত্ৰী বাইলুংঘাটী প্ৰাথমিক বিদ্যালয়তে পঢ়া মোৰ কাৰণে এইটোৱে গৌৰৱ লাগিছিলে যিহেতু ফাউণ্ডেশ্যন ষ্টেজটো ভালকৈ পঢ়ালোঁ কাৰণে হয়তো আজি পাছ কৰিলে LP স্কুলটো সদায় ফাউণ্ডেশ্যন ষ্টেজ থাকে ফাউণ্ডেশ্যন ষ্টেজৰ আৰু পিতৃ মাতৃকো ধন্যবাদ জনাইছোঁ তেখেতসকলক কষ্ট কৰাৰ কাৰণে আজি এই ফলাফল লাভ কৰিছে কিন্তু কাছৰা লাইনত যেতিয়াৰ পৰাই মই আহিছোঁ 110 ঘৰমান হ'ব এতিয়া 110 ঘৰৰ মানুহৰ প্ৰত্যেকটো মানুহৰ ঘৰে ঘৰে মই যাওঁ গৈ মেলি মানে শিক্ষাৰ ক্ষেত্ৰত নিজেই মানে কেনেকৈ কি কৰিব লাগে মই ৰাতিপুৱা 5টাত আহোঁ ল'ৰা যদি বিদ্যালয় ক্ষতি কৰে তেতিয়া আহোঁ আৰু পুনৰ আনিবলৈ চেষ্টা কৰোঁ কিন্তু কাছৰা লাইনটো মই যেতিয়া প্ৰথম পাইছিলোঁ বহুত মানে অলপ বেলেগ এটা পৰিৱেশ আছিলে কিন্তু মই অহা পিছত মানে পৰিৱেশটো অলপ বহুত চেষ্টা কৰিলোঁ আৰু চেষ্টাৰ ফলস্বৰূপে আজি এইবিলাক এটা ভাল ৰিজাল্ট পালোঁ আৰু চ' ঠিক আছে আপোনাকো এই চেগতে শুভেচ্ছা জনাইছোঁ এনেদৰে ভাল ভাল কামবিলাক কৰি যাওক আৰু এইফালে ভাইটি কেনেকুৱা ভাল লাগিছে আজি অমদালৰ গীতে ধুনীয়া ঘূৰি আছে আজি ঘূৰি অনুভৱটো কেনেকুৱা লাগে তাত ছাৰে কৈ কৈছিলে এডুকেশ্যন ইজ দ্য মষ্ট পাৱাৰফুল ৱেপন উইচ কেন চেঞ্জ দ্য ৱৰ্ল্ড কৈছিলে মানে শিক্ষা আমাৰ এনেকুৱা এটা বস্তু যিকোনো কাম আমি জীৱনত তাৰ জৰিয়তে আমি সফল কৰিব পাৰোঁ এতিয়া ভণ্টিসকলে উপলব্ধি কৰিছে যে তেখেতসকলে 3rd ডিভিজন পাছ কৰিছে এতিয়া কিছুমান মানুহ হাঁহিছেও চাগে সিহঁতি কি পঢ়িছে 3rd ডিভিজন পাছ কৰাটো কিবা আজিকালি ভেলু আছে নেকি নহয় চাওক এতিয়া ভণ্টিসকলে 3rd ডিভিজন পাছ কৰিছে তেখেতসকলক শুভেচ্ছা জনাব লাগে আজিৰ তাৰিখত বহুত সংগঠন হওক বা ব্যক্তি হওক গণ্যমান্য ব্যক্তি হওক তেখেতসকলে ক'ত যায় য'ত ডিষ্টিংশ্যন পাছ কৰিছে 98% ল'ৰা ছোৱালী পাৰ্চেণ্ট পাইছে তাত গৈছে তাত স্বত্তেও যোনটো এই ভিতৰুৱা অঞ্চলবিলাকত এতিয়া লাইনৰ মানুহে লাইনৰ ছাত্ৰ ছাত্ৰী এতিয়া কি পাছ কৰিছে 2nd ডিভিজন 3rd পাইছে বহুত এটা গৌৰৱৰ কথা আগন্তুক দিন তেখেতসকলৰ ভাল হওক ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ ইয়াতকৈ অধিক 3rd ডিভিজন কৰিছে এতিয়া মেট্ৰিকত যোনটো HS হ'ব তাত 1st ডিভিজন পাছ কৰক ভালকৈ এই চেগতে সকলোকে মই ধন্যবাদ জনাইছোঁ আজি বহুত দিনৰ পাছত ছাৰহঁতৰ লগত এনেকুৱা কাৰ্যসূচীত আমি ছাৰহঁতৰ লগত ঘূৰিছোঁ ইয়াৰ আগতে আহিব নোৱাৰিলোঁ মানে শুভেচ্ছা জনাবৰ কাৰণে খবৰ খাতি ল'বৰ কাৰণে তাৰ বাবে মই দুখিত থেংক ইউ অ'কে চ' ঠিক আছে অমদা চ' বন্ধুসকল আজি ব্লগটো ইমানতে সামৰি মাৰিছোঁ আৰু এই ভণ্টি দুগৰাকী আপোনাৰ যিমান পাৰে অলপ আশীৰ্বাদ কৰিব যাতে পৰৱৰ্তী সময়ত ইহঁতৰ যাত্ৰাবিলাক খুব ধুনীয়াকৈ আগবাঢ়ি যায়